নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজৰ কাৰণে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ ৰেচন কাৰ্ড থাকিলেই খবৰ, কাৰণ ৰেচন কাৰ্ড থাকিলে অকল বিনামূল্যে চাউলে নহয়, তাৰ উপৰিও কেইবাটাও আঁচনিৰ সুবিধা লাভ কৰিব। লগতে যিসকল দুখীয়া দৰিদ্ৰ পৰিয়াল এতিয়ালৈকে অৰুণোদয় আঁচনিৰ ধনসমূহ পোৱা নাই বা পূৰ্বৰ পৰা অৰুণোদয় আঁচনিৰ ধনসমূহ পাই আহিছিলে, তেওঁলোকৰ নাম যদি কিবা কাৰণত চৰকাৰে কৰ্তন কৰিছে, তেওঁলোকে ক'ত কেনেদৰে আবেদন কৰিব। লগতে যিসকলে অৰুণোদয় আঁচনিৰ ধন প্ৰতি মাহৰ 10 তাৰিখে পাই আহি আছে, তেওঁলোকৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিৰ পৰা ৰেচন কাৰ্ডলৈকে কৰিলে বৃহৎ ঘোষণা। আপডেটটো এবাৰ চাই লওক। অৰুণোদয় আঁচনিৰ পৰা ৰেচন কাৰ্ডলৈকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি 18টাকৈ ডাঙৰ ঘোষণা কৰিলে ৰাজ্যবাসীলৈ। গতিকে লাখ লাখ ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনি হিতাধিকাৰীসকলৰ বাবে এটা সুখবৰ। অৰুণোদয় আঁচনিৰ পৰা ৰেচন কাৰ্ডৰ সামগ্ৰীলৈকে মুখ্যমন্ত্ৰীৰ 18টাকৈ ডাঙৰ ঘোষণা ৰাজ্যবাসীলৈ। 10 ছেপ্টেম্বৰ তাৰিখৰ পৰা ৰাজ্যত 40 লাখ লোকে লাভ কৰিব অৰুণোদয় আঁচনি টকাৰ। লগতে আবেদন কৰিলে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। গতিকে যদি আবেদন কৰা নাই তেনেহ'লে অতি শীঘ্ৰে আবেদন কৰক। অৰুণোদয় আঁচনি নোপোৱা কোনো যোগ্য মহিলা নাথাকিব ৰাজ্যত। গতিকে লাখ লাখ পৰিয়ালৰ বাবে এটা সুখবৰ। অৰুণোদয় আঁচনিৰ ধন পাবলৈ শীঘ্ৰে কৰিব লাগিব 5টা জৰুৰী কাম। কি এই 5টা জৰুৰী কাম আগলৈ চাওক। অৰুণোদয় আঁচনিৰ টকা পাবলৈ হ'লে অংশগ্ৰহণ কৰিব লাগিব গাঁও সভাত, আৰু জুলাই মাহৰ ভিতৰত অনুষ্ঠিত হ'ব গাঁও সভা। গতিকে ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। যিসকলে অৰুণোদয় আঁচনি পাই আছে আৰু নতুনকৈ পাব, সকলোৱে অংশগ্ৰহণ কৰিব লাগিব গাঁও সভাত বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে অৰুণোদয় আঁচনি নোপোৱাসকলে গাঁও সভাত জমা দিব লাগিব প্ৰমাণ পত্ৰ। লগতে গাঁও সভাত প্ৰপত্ৰ জমা দিলে লাভ কৰিব অৰুণোদয় আঁচনি 3.0ৰ জৰিয়তে ধন। ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ গৰাকীৰ বাবে এটা ডাঙৰ খবৰ। যদি ৰেচন কাৰ্ড আছে তেনেহ'লে অত্যন্ত জৰুৰী খবৰ। 1 অক্টোবৰ তাৰিখৰ পৰাই অতি কম দামতে লাভ কৰিব চেনি, দাইল আৰু নিমখ আৰু গেছ চিলিণ্ডাৰ। প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ বজাৰতকৈ অতি কম মূল্যত, অৰ্থাৎ 38 টকাত বুলি ঘোষণা কৰিছে। লগতে প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব মাত্ৰ 69 টকাত। গতিকে ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ গৰাকীৰ বাবে এটা ডাঙৰ খবৰ। লগতে প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 10 টকাত। আৰু কেৱল ইমানেই নহয়, 700 টকাত লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ বুলি ঘোষণা কৰিছে চৰকাৰে। লগতে ইয়াৰ উপৰিও যদিহে আপোনাৰ উজ্জ্বলা গেছ কানেকশ্যন আছে তেনেহ'লে 250 টকাতে পাব চিলিণ্ডাৰ। গতিকে ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ গৰাকীৰ বাবে এটা ডাঙৰ খবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিলে ৰাজ্যবাসীলৈ। গতিকে ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনি হিতাধিকাৰীসকলৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। বন্ধুসকল, অহা ছেপ্টেম্বৰ মাহৰ 10 তাৰিখৰ পৰা নতুনকৈ অৰুণোদয় আঁচনি 3.0ৰ জৰিয়তে 40 লাখ মহিলাই লাভ কৰিব 1250 টকাকৈ ডিবিডিৰ মাধ্যমত। গতিকে ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এটা ডাঙৰ খবৰ। যদি আপুনি এগৰাকী মহিলা হয় বা অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয়, পূৰ্বৰ পৰাই অৰুণোদয় আঁচনিৰ ধনসমূহ পাই আহিছিলে, কিবা কাৰণত যদি আপোনালোকৰ নামসমূহ চৰকাৰে কৰ্তন কৰিছে, তেনেহ'লে নতুনকৈ গাঁও সভা অনুষ্ঠিত কৰিব আগষ্ট মাহত। আপোনালোকে সেই গাঁও সভাত গৈ নিজৰ নথি পত্ৰখিনি লৈ যাব আৰু তাতে জমা দিব। জমা দিয়াৰ পিছতে কিন্তু আপোনালোকে ছেপ্টেম্বৰ মাহৰ 10 তাৰিখৰ পৰা অৰুণোদয় আঁচনিৰ ধন 1250 টকাকৈ লাভ কৰিব। লগতে যদি আপুনি প্ৰতি মাহৰ 10 তাৰিখে পাই আহি আছে, তথাপিও কিন্তু আপোনালোকক গাঁও সভাত উপস্থিত থাকিবলৈ ইতিমধ্যে চৰকাৰে আহ্বান জনাইছে। অৰ্থাৎ কোনো যোগ্য মহিলা যাতে অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত নহয়, তাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুনকৈ গাঁও সভা পাতিবলৈ ইতিমধ্যে আহ্বান জনাইছে। গতিকে ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এটা ডাঙৰ খবৰ। আৰু ইমানে নহয়, যদি আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছে তেনেহ'লে অতি কম দামতে লাভ কৰিব দাইল, চেনি, নিমখ আৰু গেছ চিলিণ্ডাৰ। গতিকে যদি আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছে তেনেহ'লে আপোনালোকে এই সুবিধাখিনি পাব। যদি ৰেচন কাৰ্ড নাই তেনেহ'লে অতি শীঘ্ৰে বনাই লওক। গতিকে ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি কেইবাটাও বৃহৎ মন্তব্য কৰিলে। লগতে এই ভিডিঅ'টো আপোনালোকে সকলো ৰাজ্যবাসীলৈ মহিলাসকলৰ মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ'টো চাই সকলোৱে এই আঁচনিকেইটা বা এই আপডেটটোৰ বিষয়ে জানিব পাৰে। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটো নতুনকৈ আছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলো অসমবাসী ৰাইজৰ মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম। লগতে এই ভিডিঅ'টো আপোনালোকে ক'ৰ পৰা চাই আছে সকলোৱে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ।